Hello everyone, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম মাসাজৰ ষ্টেপসমূহ। আৰু মাসাজৰ ষ্টেপসমূহ জনাৰ আগতে আমি জানিম যে আমি মাসাজ কিয় কৰিব লাগে। ফেস মাসাজ আমি ফেচিয়েল কৰিলে মাসাজ কৰো আৰু সেই ষ্টেপসমূহ কেনেকৈ কৰো মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে আজি দেখাবলৈ চেষ্টা কৰিম। মাসাজ কৰিলে পেইন ৰিলিফ হয়, ৰিলেক্সেশ্যন পাওঁ আৰু মাসাজ কৰিলে স্কিন টাইটিং হয়। তাৰোপৰি মাসাজ কৰিলে স্কিনৰ ইলাষ্টিচিটি ইমপ্ৰুভ হয় আৰু স্কিনটো মেইনটেইন হৈ থাকে। মাসাজৰ জৰিয়তে ব্লাড সাৰ্কুলেশ্যনো ইমপ্ৰুভ হয়। ই বডি আৰু মাইণ্ডক ৰিলেক্স কৰাত সহায় কৰে আৰু আমি এতিয়া চাওঁ আহক মাসাজৰ ষ্টেপসমূহ। মাসাজৰ ষ্টেপসমূহ দেখাবৰ বাবে মই এটা দামী লৈ লৈছো আৰু ইয়াতে মই আপোনালোকক দেখুৱাম আৰু ইয়াত মই মেকআপ কৰিছিলো সেইবাবে অকণমান লেতেৰা হৈ আছে। কোনো কথা নাই, মই ইয়াতে আপোনালোকক ষ্টেপসমূহ দেখুৱাম আৰু আমি প্ৰথমতে জিএ কৰি ল'ম। জিএ মানে জেনেৰেল এপ্লিকেশ্যন। জিএ কৰি ল'ম ধুনীয়াকৈ আৰু জিএটো আমি 3বাৰ কৰিম। জিএটো কৰাৰ পিছতে আমি নেকত আপলিফটিং কৰিম। এনেদৰে হাতখন চাব মই কেনেদৰে দিছো। নেকত আপলিফটিং কৰাৰ পিছতে আমি সাইডৱাৰ্ড কৰিম। সাইডৱাৰ্ড দুখন হাতৰ একেলগে কৰিম আৰু কোনখিনিলৈকে কৰিছো এই কাণখনৰ ওচৰলৈকে কৰিছো। বিলো দা এয়াৰ সাইডৱাৰ্ড বট হেণ্ড বিলো দা এয়াৰ। জিএ কৰিলো। জিএ কৰাৰ পিছতে আমি চিনত ক্ৰিছ ক্ৰছ কৰিম উইথ থাম্ব ফিংগাৰ, অৰ্থাৎ আমি বুঢ়া আঙুলিৰ সহায় ক্ৰিছ ক্ৰছ কৰিম জ লাইনটোত। এনেদৰে কৰিম জ লাইনত আমি কি কৰিম, কাপটোৰ নিচিনাকৈ হাতখন এনেকৈ বনাই ল'ব। কাপিং এণ্ড আইৰনিং তিনিটা ল'ব। থাম্ব ফিংগাৰ, মিডল ফিংগাৰ এণ্ড ৰিং ফিংগাৰ, এই তিনিটা লৈ পিনে আমি পিঞ্চিং কৰিব লাগিব। পিঞ্চিং কৰাৰ পিছতে টেপিংটো অল ফিংগাৰে টেপিং কৰিব। তাৰপিছতে আকৌ আমি কৰিব লাগিব জিএ। এতিয়া আমি লিপ এৰিয়াটোত কৰিম ক্ৰিছ ক্ৰছ ইণ্ডেক্স ফিংগাৰে আমি এনেদৰে ক্ৰিছ ক্ৰছ কৰিব লাগিব। ইণ্ডেক্স মানে আমাৰ যোনটো তৰ্জনী আঙুলি সেইটো দ্বাৰা আমি এনেদৰে ক্ৰিছ ক্ৰছ কৰিব লাগিব। তাৰপিছতে ক্ৰিছ ক্ৰছ কৰাৰ পিছতে আমি হাফ মুন কৰিব। হাফ মুন প্ৰেছিং এণ্ড চাইড বেক। হাফ মুন প্ৰেছিং আমি কেনেকৈ কৰিম, এনেদৰে আমি গোল গোল গোলকে নি পিনি প্ৰেছ কৰিম। আকৌ এনেকৈ গোল গোল গোলকে নি পিনি আমি প্ৰেছ কৰিব লাগিব। ঠিক তেনেদৰে আমি 3বাৰ কৰিম। তাৰপিছতে ফুল মুন প্ৰেছিং এণ্ড আইৰনিং। এতিয়া আমি দুটা ফিংগাৰ দি পিনি প্ৰেছ কৰিম, আকৌ চাইড বেক কৰি পিনি আকৌ দুটা ফিংগাৰ নি পিনি প্ৰেছ কৰি শ্লাইড বেক কৰি আকৌ দুটা ফিংগাৰ নি পিনি প্ৰেছ কৰি আকৌ শ্লাইড বেক কৰিম। তাৰপিছতে এছ এণ্ড 8 লিপ কৰ্নাৰটো দেখিছে আপোনালোকে, ইয়াতে এছ এণ্ড 8 কৰিব লাগিব। তাৰপিছতে জিএ। আমি এই লাফিং লাইনটোত আমাৰ এইটো যোনটো স্মাইল লাইন বা লাফিং লাইন হয়, ইয়াত আমি ইণ্ডেক্স ফিংগাৰ সহায়তে জিগজাগ কৰিব লাগিব। এনেদৰে জিগজাগ কৰি শ্লাইড বেক কৰিব, আকৌ ওপৰলৈ আনিব, জিগজাগ কৰি আকৌ বেক কৰিব, আকৌ ওপৰলৈ আনিব, আকৌ বেক কৰিব। এনেদৰে 3বাৰ কৰিব। আইৰনিং কৰিম আল্টাৰনেটিভ ফিংগাৰে। এনেদৰে প্ৰথমতে কেঙুলিৰ পৰা ষ্টাৰ্ট কৰিব, এনেদৰে নিব। এই যোনটো স্মাইল এৰিয়া হয় সেইটোত কৰিব। যোনটো পৰা আমি এণ্ড কৰিম আকৌ সেইটোৰ পৰা আমি ষ্টাৰ্ট কৰিম। ঠিক এনেদৰে আমি 3বাৰ কৰিব লাগিব। তাৰপিছতে জিএ কৰোঁতে প্ৰেছাৰ দিব লাগিব। আমি প্ৰেছাৰ ক'ত দিম, এনেদৰে আমি আনি পিনি এই ফৰহেডৰ ইয়াত প্ৰেছাৰ দিম, তাৰ পৰা ইয়াত আমি প্ৰেছাৰ দিম। এতিয়া আমি আইচত কৰিম। বিগ চাৰ্কল দিম আইচত ৰিং ফিংগাৰে। তাৰপিছতে এছ এণ্ড 8 দিম ৰিং ফিংগাৰে। এছ বা 8ৰ দৰে এনেদৰে আমি দি গৈ থাকিম। এছ এণ্ড 8 আপোনালোকে এনেদৰে কৰিব। তাৰপিছতে কি কৰিব লাগিব, কাপিং এণ্ড আইৰনিং কৰিব লাগিব। সেইটো আমি কেনেকৈ কৰিম, কাপটোৰ নিচিনা আপোনালোকে হাতটো এনেকৈ কৰি ল'ব। কাপটোৰ দৰে কৰি ইয়াতে ভাইব্ৰেশ্যন দিব লাগিব। ভাইব্ৰেশ্যনটো 3বাৰ দিব লাগিব। কাপিং আমি নোজ এৰিয়াটোত কৰিম। নোজটোত আমি কি কৰিম, এতিয়া আপলিফটিং কৰিম। ইণ্ডেক্স ফিংগাৰ সহায়ত আমি আপলিফটিং কৰিছোঁ। তাৰপিছত স্মল চাৰ্কল নোজ বেক। ইণ্ডেক্স ফিংগাৰ আমি স্মল চাৰ্কুলেশ্যন মোচনত কৰিছোঁ। চাৰ্কুলেশ্যন মোচনত কৰাৰ পিছতে আমি এছ এণ্ড 8 দিম ইয়াতে। এছ এণ্ড 8 তাৰপিছতে ক্ৰিছ ক্ৰছ শ্লাইড বেক, ক্ৰিছ ক্ৰছ শ্লাইড বেক, আকৌ ক্ৰিছ ক্ৰছ দিম, আকৌ শ্লাইড বেক। তাৰপিছতে দিম চিজাৰ ষ্টকটো এনেদৰে কেঁচিখনৰ নিচিনাকৈ আপোনালোকে বনাই ল'ব ফিংগাৰটো। তাৰপিছতে এনেকৈ দিব। মাছাজ কৰিলে এটা কথা মনত ৰাখিব যে আপোনালোকে ফেচৰ পৰা হাত দুখন কেতিয়াও আঁতৰাই নিদিব। এখন হ'লেও হাত ফেচত দি থ'বই। তাৰপিছতে আমি এতিয়া কি কৰিম, আইব্ৰ'টো কৰিম। আইব্ৰ'টো আমি আপলিফটিং কৰিম। এনেদৰে আপলিফটিং কৰিম আইব্ৰ'টো প্ৰেছ কৰিম। এনেদৰে প্ৰেছ কৰি পিনি অকণমান শ্লাইড বেক কৰি দিম, আকৌ প্ৰেছ কৰিম, তাৰ পৰা শ্লাইড বেক। তাৰপিছত আমি ফৰহেডত কৰিম। ফৰহেডত আমি ইণ্ডেক্স ফিংগাৰ সহায়ত ক্ৰিছ ক্ৰছ কৰিম। এনেদৰে ইণ্ডেক্স ফিংগাৰ সহায়ত আমি ক্ৰিছ ক্ৰছ কৰিম। আৰু আপোনালোকে এটা কথা মনত ৰাখিব যে মাছাজটো সদায় লাহে লাহে প্ৰেছাৰ দি ধুনীয়াকৈ কৰিব লাগে। একদম স্পীডত কৰিব নালাগে। মই এতিয়া ভিডিঅ'টো স্পীডত কৰি দেখুৱাইছোঁ, নহ'লে বহুত দীঘলীয়া হৈ যাব। তাৰপিছতে আমি এটা চিজাৰ নিচিনা আমি বনাই ল'ম। এনেদৰে চিজাৰ বনোৱাৰ পিছতে স্মল চাৰ্কল দি যাম এনেদৰে ফৰহেডত ইণ্ডেক্স ফিংগাৰে। এনেদৰে 3বাৰ কৰিব আপোনালোকে। তাৰপিছতে কি কৰিব, আমি আকৌ কাপটোৰ নিচিনা বনাই ল'ম। তাৰপিছত আমি কাপিং কৰি পিনি আইৰনিং কৰিম। মানে অলপমান আপোনালোকে এনেকৈ ভাইব্ৰেশ্যন দিব। ভাইব্ৰেশ্যন দি পিনি বেকলৈ হাতখন লৈ আহিব। কাপিং এণ্ড আইৰনিং এনেদৰে দিব। এতিয়া আহিলে গালত
আমি এই চিকটোত কেনেকৈ কৰিম এটা বিগ সাৰ্কুলাৰ নিচিনা এটা গোল গোলকৈ আমি এনেদৰে হাতখনেদি ঘূৰাই থাকিম আপোনালোকে এনেকৈ ফিংগাৰটো মেলি নিদিব হাতটো এনেদৰে থোৱা আঙুলিকেইটা জপাই থ'ব ফিংগাৰটো কেতিয়াও মেলি নিদিব জপাই থ'ব তাৰপিছতে আপ লিফটিং কৰিম গালখন এনেদৰে ওপৰলৈ লিফ্ট কৰিম এনেদৰে তললৈ লৈ আনিব তললৈ আনিলে কি হ'ব স্কিনটো লুজ হৈ যাব আমি মাছাজৰ দ্বাৰা আমি স্কিনটো টাইটিং কৰিছোঁ ন গতিকে আমি ওপৰলৈ নিব লাগিব আপলিফ্ট কৰিব লাগিব এনেদৰে আপলিফটিং কৰিব পিছতে S and 8 এইবোৰ ষ্টেপৰ দ্বাৰা ক্লায়েণ্টে বেছিকৈ ৰিলেক্স পায় আৰু ফেচিয়েলত মাছাজ আমি এইটো ৰিলেক্সৰ কাৰণেও কৰোঁ গতিকে S and 8 কৰিব তাৰপিছতে ফেনিং কৰিম আমি এনেদৰে লিটল ফিংগাৰ সহায়তে ষ্টাৰ্ট কৰি এনেকৈ ঘূৰাই দিম গোটেইকেইটা ফিংগাৰেদি এনেকৈ ঘূৰাই দিব এইটো আপোনালোকে এনেদৰে কৰিব তিনিবাৰ তাৰপিছতে আকৌ আহিব CA এতিয়া আমি কৰিম 3 জোন এৰিয়া অৰ্থাৎ চিনৰ পৰা এই কাণখনৰ ওচৰলৈকে তাৰপৰা লিপৰ পৰা আকৌ কাণখনৰ ওচৰলৈকে তাৰপৰা নোজৰ পৰা আকৌ কাণখনৰ ওচৰলৈকে এইটো 3 জোন এৰিয়া বুলি কয় চিনৰ পৰা আমি এয়াৰলৈকে যোনটো কৰিম এই লিপৰ পৰা এয়াৰলৈকে আৰু নোজৰ পৰা এয়াৰ ওচৰলৈকে আমি সেই একেইটাই কৰিম অৰ্থাৎ আমি প্ৰথমতে কৰিম চিনৰ পৰা চিনটোত আমি প্ৰথমতে স্মল চাৰ্কল কৰিম স্মল চাৰ্কল এনেদৰে স্মল চাৰ্কল দি ইমানখিনি আমি পালোগে স্মল চাৰ্কল নিয়াৰ পিছতে আকৌ আমি লিপৰ ওচৰত যাম আকৌ তাতো আমি স্মল চাৰ্কল গৈ স্লাইড বেক কৰি আকৌ নোজৰ ওচৰত এনেদৰে গৈ স্লাইড বেক কৰিম তাৰপিছতে আমি কি কৰিম আমি আকৌ চিনৰ ওচৰত যাম চিনৰ ওচৰত আমাৰ নেক্সট ষ্টেপটো থাকিব কিংকলিং আমি এনেদৰে কৰিম স্লাইড বেক আকৌ লিপৰ ওচৰত কৰি এয়াৰৰ পৰা আকৌ স্লাইড বেক নোজৰ পৰা গৈ এয়াৰ ওচৰলৈ আকৌ স্লাইড বেক কৰি এতিয়া আমি প্ৰেছিং কৰিম প্ৰেছিং স্লাইড বেক লিপ আপ টু কৰ্নাৰ স্লাইড বেক আকৌ নোজৰ ওচৰৰ পৰা নি আকৌ ফলে স্লাইড বেক পিছতে এইকেইটা আমি ওৱান টাইম কৰিব লাগিব তাৰ পৰা আকৌ আমি কি কৰিম টেপিং কৰিম টেপিং কৰাৰ পিছতে আমাৰ আকৌ আমি জেনাৰেল এপ্লিকেশ্যন কৰিম প্ৰেছাৰ পইণ্টৰ সহায়ত একেবাৰে শেষত আমি 9টা ৰিলেক্সেশ্যন প্ৰেছাৰ পইণ্ট দিম আৰু সেইকেইটা ঠিক এনেধৰণৰ থাম্ব ফিংগাৰে ইয়াত আপোনালোকে 1 2 3 প্ৰেছ কৰিব তাৰপিছতে ৰিং ফিংগাৰে দিব আই কৰ্নাৰত প্ৰেছ কৰিব 4 তাৰপিছতে নোজ কৰ্নাৰ দিব ইণ্ডেক্স ফিংগাৰে লিপ কৰ্নাৰ দিব মিডল ফিংগাৰে তাৰপিছতে আপোনালোকে আকৌ দিব ইণ্ডেক্স ফিংগাৰে ইয়াত তাৰ পৰা আকৌ মিডল ফিংগাৰ দিব কাণৰ তলত এনেদৰে প্ৰেছ কৰি দিব তাৰপিছতে গোটেই ফিংগাৰকেইটা বেকলৈ আনি মাত্ৰ 3টা ফিংগাৰ বেক সাইডে প্ৰেছ কৰি দিব ইয়াত মানে এই ডিঙি বেক সাইডে তেতিয়া ক্লায়েণ্ট পুৰা ৰিলেক্সেশ্যন হ'ব আৰু একেবাৰে লাষ্টত এইকেইটা প্ৰেছাৰ পইণ্ট আপোনালোকে দি দিব তাৰপিছতে ফেডাৰ টাচ দিব ফেডাৰ টাচ একদম মানে হালকা আপোনাৰ পাতলা হাতেৰে এনেদৰে আজি ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰিব আৰু আজিলৈ বাই বাই থেংক ইউ ফৰ ৱাচিং